এইবাৰ আনৰ পত্নীৰ প্ৰেমত হুকুৰালি স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ সুযোগ ললে হুকুৰে স্বামী নথকা সময়ত সুন্দৰী পত্নীৰে হুকুৰৰ হলিগলি লৰা চকুৰালি নাম হি ফসলাই কেনেকৈ মানে নিচাযুক্ত কিবা হেৰি কৰি ফেলে মানে হিক মানে জোৰজবস্তি কৰি ফেলে মাৰুতি লৈ ফেলে ঘৰৰ কাষতে মানে সিহঁতৰ কিবা প্লেনিং কৰি লৈছে ঘটনা কামৰূপৰ চমৰীয়াৰ ভলুকাবাৰী গাঁৱত এইগৰাকী শহীদুলৰ সুন্দৰী পত্নী হুকুৰৰ প্ৰেমিকাকো 2 সন্তানৰ মাতৃ অভিযোগ অনুসৰি স্বামী শহীদুল গুৱাহাটীত থকাৰ সুযোগত হুকুৰালীৰ প্ৰেমত পৰিছিল পত্নী এইজন হুকুৰালী কেইবামাহো শহীদুলৰ প্ৰেমত মত্ত থাকি অৱশেষত 2 সন্তানৰ মাতৃক লৈ পলাল হুকুৰালী চমৰীয়াৰ পৰা বাংগালুৰুলৈ লৈ গ'ল প্ৰেমিকা মাতৃক বিচাৰি 2 কণ শিশুৰ এতিয়া হাহাকাৰ বাপু বাপু গৈছি সোনা গৈছ শুনক কি কয় প্ৰেমিকাৰ আত্মীয় লৰা চকুৰালি নাম হি ফসলাই কেনেকৈ মানে নিচাযুক্ত কিবা হেৰি কৰি ফেলে মানে হিক মানে জোৰজবস্তি কৰি ফেলে মাৰুতি লৈ ফেলে ঘৰৰ কাষতে মানে সিহঁতৰ কিবা প্লেনিং কৰি লৈছিল আৰু লৈ গৈ পেলাই তাৰপিছত উঠাই পেলাই বেংগলোৰত লওঁ বুলি গম পালোঁ তাৰপিছত আমি ইয়াৰ পৰা ফোনাফোনি কৰি পেলাই খবৰ ল'লোঁ খবৰ লোৱাৰ পাছতে এবাৰ তাৰ পৰা মানে নিখোজ হৈ গ'ল এবাৰ ভালকৈ আৰু খোজ কৰি চালোঁ এতিয়া গুৱাহাটীত থকা বুলি গম পাওঁ এতিয়া গুৱাহাটীত আছে ক'ৰবাত আছে মানে ইমান ফোন মাৰিলে মানে ইমান ভালকৈ নাপাওঁ নাম্বাৰ ব্লক কৰি থৈছে এবাৰ আমি ৰাইজকে মানে এইখিনি জনাইছোঁ অনুৰোধ কৰিছোঁ যে আমাৰ মানুহখিনি আমাৰ মানে উপস্থিত কৰিবৰ কাৰণে আপোনালোকে অলপ মানে সহায় কৰিব আৰু তো আপোনালোকৰ স্কেনাৰত মানে মই ফোন নম্বৰখন দি দিম সেইটো আপোনালোকে ক'ৰবাত দেখা পালি লগ পালি মানে আপোনালোকে মানে আমাক ইনফৰমেশ্যনখন দিব আৰু ইতিমধ্যে পৰিয়ালৰ লোকে জোৰশিমলী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ কোনো লোকে সন্ধান পালে 9395177698 নম্বৰত যোগাযোগৰ আহ্বান কুন্তলীৰ পৰা নয়ান আলীৰ ৰিপৰ্ট অসম লাইভ 24